হৰিতুমণি চাওক চেপা উত্তেজনা এই মুহূৰ্তত অব্যাহত আছে। লাঠি চালনাৰে আৰক্ষীয়ে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ পিছত এই মুহূৰ্তত গিজগিজাই আছে আৰক্ষী চৌদিশে। মই দেখুৱাইছোঁ ইয়াৰ বেৰিকেড দেখুৱাইছোঁ। ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ আঁতৰত আছে সেই উচ্ছেদিত ভূমি, য'ত এতিয়াও যিসকল উচ্ছেদিত তেওঁলোক আছে আৰু হাতে হাতে লাঠি জোং আদি লৈ তেওঁলোক এতিয়াও সক্ৰিয় হৈ আছে বুলি ক'ব লাগিব। আৰু সেই স্থানত যাৰ বাবে সাংবাদিককো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। অন্যান্য যিসমূহ দল সংগঠন আছে, যেনেধৰণে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি হওক, কৃষক মুক্তি সংগ্ৰাম সমিতি বা CPIM, আমছু আদি যিসকল প্ৰতিনিধি আহিছিলে, আহি তেওঁলোকক কিন্তু প্ৰৱেশত বাধা দিছিলে আৰু তাৰপিছত ইয়াত বাহিৰত তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিলে। আৰু প্ৰতিবাদ লাহে লাহে ভয়াৱহ ৰূপ লোৱাৰ পূৰ্বেই কিন্তু আৰক্ষীয়ে তেওঁলোকক লাঠি চালনা কৰি ছত্ৰভংগ দিয়ে। আৰু এই মুহূৰ্তৰ পৰিস্থিতিটো পৰিৱেশটো মই দেখুৱাইছোঁ। এই মুহূৰ্তত কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও চেপা উত্তেজনা অব্যাহত আছে। কাৰণ এই যি স্থানত মই উপস্থিত আছোঁ, এই স্থানৰ চৌদিশে কিন্তু এতিয়াও সেই যিসকল কৰ্মী আছে, সংগঠনসমূহৰ যিসমূহ কৰ্মী আছে, তেওঁলোকে কিন্তু এতিয়াও ৰৈ আছে। যিকোনো মুহূৰ্ততে তেওঁলোকে পুনৰ প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিব পাৰে, যাৰ বাবে আৰক্ষীও কিন্তু সষ্টম হৈ থকা দেখিবলৈ পোৱা গৈছে। গুৰুত্বপূৰ্ণ বিষয় এটা মই উল্লেখ কৰিব লাগিব ৰীতিমণি, যে 12 তাৰিখে যি উচ্ছেদ হৈছিলে, 12 জুলাই তাৰিখে শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলিছিলে। তাৰ আজি 5 দিন পিছত কিহৰ বাবে এনে পৰিস্থিতিৰ উদ্ভৱ হ'বলগীয়া হ'ল, এই কথা চিন্তনীয় বুলি কিন্তু ইতিমধ্যে উল্লেখ কৰিছে গোৱালপাৰা আয়ুক্তগৰাকীয়ে পৰ্যন্ত। কাৰণ শান্তিপূৰ্ণভাৱে যিসকল উচ্ছেদিত আছিলে তেওঁলোকে তাত বাহৰ পাতি আছিলে, তেওঁলোকে ওপৰত পলিথিন লগাই তেওঁলোকে তাত আছিলে। তেওঁলোকৰ যি সা সামগ্ৰী আছিলে সেইসমূহ ৰখি আছিলে তেওঁলোকে বিগত দিনকেইটাত। কিন্তু এনেধৰণৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিলে যে আৰক্ষীলৈ তেওঁলোকে শিলগুটি বা লাঠি জোং লৈ যে আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহিব, তেনে পৰিস্থিতিৰ উদ্ভৱ হোৱা নাছিলে। কিন্তু যি ধৰণে জানিব পৰা গৈছে, যে ধৰণে সংগঠনসমূহে যি ধৰণে অভিযোগ কৰিছে যে ৰাতিপুৱাৰ ভাগত এক্সকেভেটৰেৰে এটা পথ, বনাঞ্চললৈ যোৱা এটা পথ যেতিয়া খান্দি দিছিলে বন বিভাগে, তেতিয়া তাৰ পিছৰ পৰাই কিন্তু উত্তেজিত হৈ পৰে সেইসকল উচ্ছেদিত। আৰু তাৰপিছত তেওঁলোকে আৰক্ষীলৈ তেওঁলোকে শিল নিক্ষেপ কৰে, লাঠি জোং লৈ আক্ৰমণ কৰিবলৈ আগবাঢ়ি আহে। আৰক্ষীৰ লোকো ইতিমধ্যে আহত হৈছে। আৰু ইতিমধ্যে উচ্ছেদিত যিসকল লোক আছে, যিসকলে এনেধৰণে আক্ৰমণ কৰিবলৈ আহিছিলে আৰক্ষীৰ লোকক, এগৰাকী গুলীবিদ্ধ হৈ মৃত্যুমুখত পৰিছে, আন এগৰাকী গুলীবিদ্ধ হৈ এতিয়াও চিকিৎসাধীন হৈ আছে। আনহাতে প্ৰায় 10 জনৰো অধিক লোক আহত হৈছে আৰু চিকিৎসাধীন হৈ আছে। মুঠৰ ওপৰত পৰিৱেশটো এই মুহূৰ্তত দেখুৱাইছোঁ। ভিতৰৰ পৰিৱেশটো অধিক উত্তপ্ত হৈ আছে এই মুহূৰ্ততো। আৰক্ষীৰ লোকে চৌদিশে তেওঁলোকক বেৰি ৰাখিছে, যাতে কোনো বাহিৰলৈ ওলাই আহি আক্ৰমণ কৰিব নোৱাৰে বা অধিক উত্তপ্ত যাতে কৰিব নোৱাৰে। বাহিৰৰ পৰা কোনো দল সংগঠন বা অন্যান্য মধ্যস্থতাকাৰী গৈ যাতে তাত অধিক উচতাব নোৱাৰে, তাৰ বাবেও কিন্তু চোকা নজৰ ৰাখিছে আৰক্ষী প্ৰশাসনে। মই এই দৃশ্যটো দেখুৱাইছোঁ। মুঠৰ ওপৰত এটা কথা উল্লেখ কৰিব লাগিব, মই চাপৰ বিলাচীপাৰাত যেতিয়া উচ্ছেদ হৈছিলে, সেই উচ্ছেদৰ পৰিৱেশৰ কথাও যদি ক'বলৈ যাওঁ, কিন্তু শান্তিপূৰ্ণভাৱে হৈছিলে উচ্ছেদ অভিযান। কিন্তু পৰৱৰ্তী সময়তহে উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হোৱা দেখিবলৈ পোৱা যায়। আৰু তাৰ বাবে কিন্তু অভিযোগ উত্থাপন কৰি আহিছে যে আৰক্ষী প্ৰশাসনে অভিযোগ উত্থাপন কৰি আহিছে বা চৰকাৰে অভিযোগ উত্থাপন কৰি আহিছে যে এয়া ৰাজনৈতিক এক ষড়যন্ত্ৰ হ'ব পাৰে। ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলতে এনেধৰণৰ আক্ৰমণাত্মক হ'ব পাৰে উচ্ছেদিতসকল, এনেধৰণৰ এক অনুমান কৰিব পৰা গৈছে। আৰু মুঠৰ ওপৰত মুখ্যমন্ত্ৰীগৰাকীয়েও যিটো উল্লেখ কৰিছে যে বন বিভাগৰ বনৰ ভূমি বন সংৰক্ষণ কৰি ৰখাই হ'ব আৰু বেম্বু প্লেণ্টেশ্যন যিহেতু কৰা হ'ব, কোনো কাৰণতে ইয়াত অন্যান্য লোকক ইয়াত বসতি ল'বলৈ দিয়া নহ'ব। উচ্ছেদ চলিবই, ৰাজ্যৰ বনভূমি উচ্ছেদ চলিবই। আৰু সেই যি মুখ্যমন্ত্ৰীৰ যি ঘোষণা, তাৰ পিছতো কিন্তু পৰিৱেশ শান্ত হৈয়ে আছিলে। আৰু তাৰপিছত কিন্তু যিসমূহ ৰাজনৈতিক দল আছে বা অৰাজনৈতিক দল সংগঠন আছে, উচ্ছেদিতৰ কাষলৈ গৈ তেওঁলোকৰ ওচৰত গৈ তেওঁলোকৰ খা খবৰ লৈছে। খা খবৰ লৈ কিন্তু চৰকাৰখনক চোকা ভাষাৰে সমালোচনা কৰাৰ দৃশ্য আমি বিগত দিনকেইটাত দেখি আহিছোঁ। আৰু তাৰ পৰৱৰ্তী সময়ত আজিৰ দিনটোত কিহৰ বাবে এনে ভয়াৱহ ৰূপ ল'লে, এই যি প্ৰতিবাদ তেওঁলোকে কৰি আছিলে, তেওঁলোকে কৈছিলে যে তেওঁলোকৰ সেই স্থানৰ পৰা আঁতৰি যাব। তেওঁলোকে জনাইছিলে যে প্ৰশাসনক জনাইছিলে যে তাৰ পৰা তেওঁলোকে আঁতৰি যাব। কিন্তু তেওঁলোকৰ যি সা সামগ্ৰী আছে সেইসমূহ তেওঁলোকে ৰখি আছে, কাৰণ নিৰ্দিষ্ট তেওঁলোকক স্থান দেখুৱাই দিয়া হোৱা নাই। তাৰ একাংশ লোক আকুৰগোজ হৈ আছিলে যে সেই স্থান তেওঁলোকে তাত পূৰ্বপুৰুষৰ পৰা তাত যিহেতু আছে, সেই স্থান তেওঁলোকে এৰি কেতিয়াও তাৰ পৰা নাযায়। এনেধৰণৰ আকুৰগোজ পৰিস্থিতিটো একাংশ লোক তাত বাহৰ পাতি আছিলে। আৰু প্ৰত্যেকটো দিনতেই বিগত 12 তাৰিখৰ পৰা প্ৰত্যেকটো দিনতেই বন বিভাগৰ লোক, আৰক্ষীৰ লোক গৈ তেওঁলোকক বুজনি দিছিলে বা তাৰ পৰা আঁতৰি যাবলৈ তেওঁলোকক কৈ থকা হৈছিলে। কিন্তু কোনো লোক তাৰ পৰা আঁতৰি যোৱা নাছিলে। তেওঁলোকে তাত সেই স্থানতে, যি স্থানত উচ্ছেদ চলোৱা হৈছিল, সেই স্থানতে কিন্তু তেওঁলোকে তাত থিতাপি লৈ আছিলে। আৰু সেইখিনিলৈকে সকলো ঠিকেই আছিলে যোৱাকালিৰ দিনটোলৈকে। আজিৰ দিনটো ৰাতিপুৱাৰ ভাগত
কোৱা হৈছে যে এক্সকেভেটৰেৰে এটা পথ খান্দি দিয়াৰ ফলতে এনেধৰণৰ আক্ৰমণাত্মক হয় এইসকল উচ্ছেদিত সেয়া পৰৱৰ্তী সময়ত তদন্তৰ পিছত ওলাব কিহৰ বাবে এনেধৰণৰ আক্ৰমণাত্মক হ'ল বা এনেধৰণৰ উত্তেজিত হ'ল এইসকল লোক উচতনি কাৰোবাৰ আছে নেকি এনেধৰণৰ তদন্ত কিন্তু আৰক্ষী বা প্ৰশাসনৰ ফালৰ পৰা কৰি থকা হৈছে মুঠৰ ওপৰত এই মুহূৰ্তত ইয়াত এই যি বেৰিকেড লগাইছে ইয়াৰ বেৰিকেডৰ বাহিৰত যাতে কোনো ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিব নোৱাৰে কোনো দল সংগঠনে তাৰ বাবে কিন্তু চোকা নজৰ ৰাখিছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ এই অঞ্চলটোৰ বাহিৰত প্ৰায় 100 মিটাৰ আঁতৰত যিসকল দল সংগঠনৰ নেতা কৰ্মী আছে তেওঁলোকে কিন্তু এতিয়াও তাত আছে আৰু তেওঁলোকে যিকোনো মুহূৰ্তত পুনৰ আহি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰাৰ কিন্তু অনুমান কৰিব পৰা গৈছে আৰু তাৰ বাবেই এনেধৰণে আৰক্ষীৰ বাহিনী আহিয়েই আছে আৰু চোকা নজৰ ৰাখিছে যাতে পুনৰ পৰিস্থিতি ভয়াৱহ দিশলৈ নাযায় এগৰাকী লোকৰ মৃত্যু হৈছে আৰু যাৰ বাবে অধিক ক্ষোভিত হোৱা দেখিবলৈ পোৱা গৈছে দল সংগঠনসমূহ বা উচ্ছেদিত যিসকল লোক আছে যাৰ বাবে কিন্তু পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰো কিন্তু এতিয়াও আশংকা কৰিব পাৰি ঋতুমণি আপোনাক সুধিব বিচাৰিছোঁ এই পৰ্যন্তলৈকে উচ্ছেদস্থলী কিমান লোক নিহত হৈছে বা কিমান লোক আহত হৈছে আৰু তেওঁলোকৰ কিবা পৰিচয় লাভ কৰা হৈছে নেকি বা তেওঁলোকৰ নামসমূহ কি কি সঠিক তথ্যটো আপোনাৰ হাতত আহি পৰিছে নেকি হিমান্ত প্ৰতীম চৌধুৰী হয় নিশ্চয়কৈ ঋতুমণি এই মুহূৰ্তলৈকে প্ৰায় 10 গৰাকী লোক আহত হৈছে বুলি জানিব পৰা গৈছে 10 গৰাকীৰ অধিকো হ'ব পাৰে কিন্তু চিকিৎসাধীন অৱস্থাত 10 গৰাকী আছে 2 গৰাকী লোক গুলীবিদ্ধ হৈছিলে এগৰাকীৰ মৃত্যুবৰণ কৰিছে বিশ্বজিৎ আছে মোৰ সৈতে যিসকল লোক মৃত্যু হৈছে যাওক আৰু যোন আহত হৈছে তেওঁলোকৰ কিবা পৰিচয় পোৱা গৈছে নেকি তেওঁলোক তাতে উচ্ছেদিত লোক নে চাওক যি দুজন লোকৰ গাত গুলীবিদ্ধ হৈছে যি কুসুমউদ্দিন শেখ নামৰ যিজন লোকৰ গাত গুলি লাগিছিল তেওঁ উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু যি চাকুৱাৰ হুছেইন তেওঁ ইতিমধ্যে মৃত্যু হৈছে আৰু সেই স্থানতে মৃত্যু হৈছে নে চিকিৎসাত সেই স্থানতে মৃত্যু হৈছে যেতিয়া চিকিৎসালয়লৈ লৈ যোৱা হৈছিল চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰিছে আৰু বন বিভাগৰ প্ৰায় 10-12 জন লোক আৰক্ষীৰ লোক আহত হৈছে আৰু যি উচ্ছেদিত পৰিয়ালৰ বহুকেইজন লোক আহত হৈছে কিন্তু কিমানজন লোক এতিয়ালৈকে আহত হৈছে সঠিক তথ্য আমাৰ পোহৰলৈ আহে কাৰণ আমাক ভিতৰলৈ প্ৰৱেশ কৰিব দিয়া নাই ইয়াত এখন বেৰিকেড দিছে কাৰণ ভিতৰৰ যি পৰিস্থিতি অলপ আগতে যিহেতু এখন বিদ্যালয়ত অগ্নিসংযোগ কৰিবলৈ চেষ্টা কৰিছিলে উচ্ছেদিত পৰিয়ালসকলে তাৰপিছত আৰক্ষীয়ে বাধা প্ৰদান কৰিছিলে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন গৈ জুই নিৰ্বাপন কৰিছিলে ইয়াৰ দেখা হৈছে যে যি গোৱালপাৰা আয়ুক্তগৰাকীয়ে বৃহৎ সংখ্যক আৰক্ষীৰ দল লৈ ইয়াতে ভিতৰত প্ৰৱেশ কৰিছে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰু গোৱালপাৰা জিলাত যিসমূহ আৰক্ষী থানা আছে বহুত আৰক্ষী থানা সকলো আৰক্ষী উপস্থিত হৈছে তন্নকৈ প্ৰত্যেকটো যি উচ্ছেদিত পৰিয়ালসকলে যি পৰিস্থিতি সৃষ্টি কৰিছে উত্তপ্ত কাৰণ এটা ড্ৰেইন খুন্দালৈ এটা বাটত যি এক্সেভেটৰ ব্যৱহাৰ কৰিছিল এক্সেভেটৰ ব্যৱহাৰ কৰাক লৈ যি আজি এই ঘটনাটো সংঘটিত হ'ল পুৱাৰ ভাগৰ পৰা আৰু এই উত্তপ্ত আমিও যেতিয়া ইয়াত ভিতৰত প্ৰৱেশ কৰিব চেষ্টা কৰিছিলোঁ তেতিয়া আমি দেখা পাইছিলোঁ যে বহুসংখ্যক উচ্ছেদিত পৰিয়ালে হাতত লাঠি জং লৈ আমাকো আক্ৰমণ কৰিবলৈ চেষ্টা কৰিছিল তেতিয়া তাৰ পৰা আমি পলায়ন কৰিবলৈ বাধ্য হৈছিলোঁ তাৰপিছত আমাক আৰক্ষীয়ে কৈছে ভিতৰলৈ প্ৰৱেশ নকৰিব পৰিস্থিতি বহুত অৱনতি কৰিছে পৰিস্থিতি বহুত বেয়া আপোনালোকে বাহিৰৰ পৰা থাকক বাহিৰত থাকক আমি ভিতৰৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰি আছোঁ হয় নিশ্চয়কৈ শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসকল আহি এই মুহূৰ্তত ঘটনাস্থলীত ৰাওনা হৈছে তেওঁলোকে এনেধৰণে প্ৰৱেশ কৰিছে মুঠৰ ওপৰত এটা কথাই মই উল্লেখ কৰিব লাগিব যে পৰিস্থিতি কিহৰ বাবে আজিৰ দিনটোত এনেধৰণৰ পৰ্যায় পালেগৈ যে এগৰাকী ব্যক্তিৰ মৃত্যু হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল বিগত দিনকেইটাৰ কথা মই বিশ্বজিতক পুনৰ সুধিবলৈ যত্ন কৰিম যিদিনা উচ্ছেদ অভিযান চলিছিলে শান্তিপূৰ্ণভাৱে চলিছিলে আৰু বিগত দিনকেইটাত যি দেখিছোঁ পলিথিন লগাই প্লাষ্টিক লগাই ওপৰত তেওঁলোকে তাত থিতাপি লৈ আছিলে তেওঁলোকে একাংশই কৈছে যে তেওঁলোকে পূৰ্বপুৰুষৰ পৰা এই স্থানত আছে তেওঁলোকে ইয়াৰ পৰা আঁতৰি কেতিয়াও নাযায় আন একাংশই কিন্তু কৈছিলে যে তেওঁলোকে যাব কিন্তু সা সামগ্ৰীখিনি তেওঁলোকে ৰৈ আছে আৰু নিৰ্দিষ্ট স্থান এটা পালে তেওঁলোকে আঁতৰি যাব এনেধৰণৰ মন্তব্য হৈছে আজিৰ দিনটোত ইয়াৰ মাজৰ সময়খিনিত যদি মই কওঁ বিগত 5টা দিনত বিভিন্ন দল সংগঠনৰ নেতাকৰ্মীও আহি কিন্তু তেওঁলোকক সমবেদনা জনোৱা আমি দেখিবলৈ পাইছিলোঁ প্ৰতিবাদো সাব্যস্ত হৈ আহিছে তাৰ পিছত আজিৰ দিনটোত এনে অপ্ৰীতিকৰ পৰিস্থিতি হিংসাত্মক পৰিৱেশ হোৱাৰ কি কাৰণ হ'ব পাৰে কি অনুমান চাওক যিদিনাখন 12 তাৰিখে উচ্ছেদ হৈছিলে যে উচ্ছেদ পুৱাৰ পৰা শান্তিপূৰ্ণভাৱে চলি আছিলে কিন্তু যেতিয়া এটা মছজিদ ভাঙিবলৈ ওলাইছিলে তাতে এজন তৃতীয় পক্ষৰ লোক আহি পৰিস্থিতি কিছু উত্তপ্ত কৰিবলৈ চেষ্টা কৰিছিলে তেতিয়া আৰক্ষীয়ে চিনাক্ত কৰি সেই উচ্ছেদিত লোকসকলৰ মাজত তেওঁ নাছিল তেওঁ অন্য ঠাইৰ পৰা সেই পৰিস্থিতি সৃষ্টি কৰিছিলে যেতিয়া আৰক্ষীয়ে তেওঁক চিনাক্ত কৰিছিলে তেতিয়া আৰক্ষীয়ে তেওঁক আটক কৰি কৃষ্ণা থানালৈ লৈ গৈছিলে তাৰপিছত পৰিস্থিতি সাম কাঢ়িছিলে আৰু এই 12 তাৰিখৰ ভিতৰত এই 4 দিনত কিন্তু পৰিস্থিতি শান্তিপূৰ্ণভাৱে চলি আছিলে কিন্তু বিভিন্ন দল সংগঠনৰ বিভিন্ন ৰাজনৈতিক দল আহি ছাত্ৰ নেতাসকলে আহি এনে উচ্ছেদিত পৰিয়ালসকলৰ বুজ লৈছিলে এনেকৈ পৰিস্থিতি কিছু কিন্তু
আমি আইডিয়া কৰিছোঁ আৰু কিছু লোকে কৈ আছে যে এয়া কিছু তৃতীয় পক্ষৰ হাত হ'ব পাৰে, কাৰণ ৩-৪ দিনৰ পৰা পৰিস্থিতি শান্তিপূৰ্ণভাৱে আছিল। কাৰণ আজি কি কাৰণত উত্তপ্ত পৰিস্থিতি, কাৰণ এটা ৰাস্তা বাট এটা এক্সিভেটৰ ব্যৱহাৰ কৰি কেৱল অহা যোৱা বন্ধ কৰিব খুজিছিলে। তেতিয়া তাতে উচ্ছেদিত পৰিয়ালসকলে কৈছিলে আমাৰ যিসকল দল সংগঠন বা ৰাজনৈতিক অৰাজনৈতিক দলসমূহে আমাক খাদ্য যোগান ধৰি আছে, এইটো বাট পথেৰে আহি তেওঁলোকে গাড়ী লৈ সেই বাটটো আপোনালোকে কিয় কাটি দি আছে বুলি আৰক্ষী আৰু বন বিভাগক তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছিলে। আৰক্ষীয়ে কৈছে এইটো বাট আমাক ওপৰৰ পৰা অৰ্ডাৰ আহিছে, এইটো বাট আমি এক্সিভেটৰ ব্যৱহাৰ কৰি কাটি দিব লাগে। কিন্তু তেতিয়া যি উচ্ছেদিত পৰিয়ালসকলে আছে কয় আমি এইটো বাট কাটিব নিদিওঁ। তেতিয়া তেওঁলোকে আৰক্ষীৰ শিলগুটি নিক্ষেপ কৰিছিলে। আৰু তেওঁলোকে যিটো ত্ৰিপালৰ মাজত তেওঁলোকে যিমান দিনে কটাইছিলে এই 4-5 দিন যি শান্তিপূৰ্ণভাৱে, বহুতে আহি তেওঁলোকক সান্তনা দিছিলে যে আপোনালোকৰ যিহেতু ইয়াত জন্মগত, কিন্তু আমি যেতিয়া উচ্ছেদৰ দিনাখন যেতিয়া আমি তেওঁলোকৰ সাক্ষাৎকাৰ লৈছিলোঁ, বহুতৰ লগত আমি কথা কৈছিলোঁ আপোনালোকে ক'ৰ পৰা আহিছে, তেওঁলোকে কিছুমানে কৈছে আমি বৰপেটাৰ পৰা আহিছোঁ, কিছুমানে কৈছে আমি ধুবুৰীৰ পৰা আহিছোঁ, কিছুমানে কৈছে আমি দক্ষিণ শালমৰাৰ পৰা আহিছোঁ, কিছুমানে কৈছে আমি জলেশ্বৰৰ পৰা আহিছোঁ। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, তেওঁলোকে প্ৰত্যেকজন লোক তেওঁলোকৰ পূৰ্বপুৰুষৰ বা ককা আজু ককা লোক কিন্তু নদী যি গৰাখহনীয়াত তেওঁলোকৰ যি ঘৰ মাটি জাহ যোৱাৰ পিছত তেওঁলোকে ইয়াত বাহৰ পাতিছে। কিন্তু পাইকান সংৰক্ষিত বনাঞ্চলত যি 1038 বিঘা যি ভূমি আছে, ভূমি যিটো বেদখল কৰিছিলে আৰু যিটো 12-13 তাৰিখে বেদখল মুক্ত কৰিছে, শান্তিপূৰ্ণভাৱে কৰিছিলে, কোনো বিশেষ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা নাছিল। আজি পুৱাৰ ভাগত যি পৰিস্থিতিয়ে একচুৱেলি চাঞ্চল্য বিৰাজ কৰিছে, এতিয়াও কিন্তু ভিতৰত সেই পৰিস্থিতি বিৰাজ কৰিছে। হয়, নিশ্চয়কৈ ৰীতিমণি মই বিশ্বজিতে কোৱাৰ ধৰণে মই আন এটা কথা উল্লেখ কৰিব বিচাৰিম। 8 জুলাই তাৰিখে চাপৰ বিলাচীপাৰা অঞ্চলত উচ্ছেদ অভিযান চলিছিলে। মই ৰাতিপুৱাৰ পৰা সেই স্থানত উপস্থিত আছিলোঁ। শান্তিপূৰ্ণভাৱে চলি আছিলে উচ্ছেদ অভিযান সেই স্থানতো। কিন্তু পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল উত্তেজিত ৰাইজে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰা দেখিবলৈ পাইছিলোঁ, এক্সকেভেটৰক আক্ৰমণ কৰা দেখিবলৈ পাইছিলোঁ, সাংবাদিকক খেদি যোৱা দেখিবলৈ পাইছিলোঁ। কিন্তু সেই পৰিস্থিতিৰ যিটো উদ্ভৱ হোৱাৰ ক্ষেত্ৰতো কিন্তু এটা কথাই মন কৰিব লাগিব যে তৃতীয় পক্ষ জড়িত থকাৰ কিন্তু উমান পোৱা গৈছিলে। কাৰণ স্থানীয় যিসকল লোক আছে তাতে, সেই স্থানীয় লোকসকলেও আমাৰ আগত কৈছিলে যে কোনে এই ধৰণৰ উৰা বাতৰি উলিয়াইছে যে আৰক্ষীয়ে এজন লোকক গুলীয়াই মাৰিলে, এনেধৰণৰ উৰা বাতৰিও তাত ওলাইছিলে। আৰু সেই উৰা বাতৰি ওলোৱা লোক কেইগৰাকী কিন্তু আছিলে তৃতীয় পক্ষৰ লোক, তাৰ স্থানীয় লোক নাছিলে। চাপৰ বিলাচীপাৰাৰ যি উচ্ছেদিত অঞ্চল আছিলে তাৰ লোক নাছিলে। তেনে এক ঘটনা কিজানি সংঘটিত হ'ব পাৰে এই স্থানত। বিগত 4টা দিনত এনে এক অনুমান কৰা হৈছে। তদন্তৰ পিছতে এইসমূহ কথা পোহৰলৈ আহিব। মুঠৰ ওপৰত এটা কথাই উল্লেখ কৰিব লাগিব, শান্তিপূৰ্ণভাৱে উচ্ছেদ অভিযান চলি থকাৰ পিছত চাপৰ বিলাচীপাৰাই হওক বা পাইকানেই হওক শান্তিপূৰ্ণভাৱে হৈছিলে। পৰৱৰ্তী সময়ত আজি 4টা দিন যোৱাকালি উকলি গ'ল, আজি 5টা দিন হৈছে। আজিৰ দিনটোত এনেধৰণৰ হিংসাত্মক ৰূপ ল'লে এই উচ্ছেদ অভিযানৰ পিছত পৰৱৰ্তী পৰ্যায়ত সেই কথা এক ৰহস্যৰ গুণ পাইছে। আৰক্ষী আয়ুক্তগৰাকীও চিন্তনীয় বুলি কৈছে, কাৰণ বিগত দিনকেইটাত কিন্তু শান্তিপূৰ্ণভাৱে আছিলে। এজন লোকক মৃত্যুবৰণ কৰিবলগীয়া হৈছে, আৰক্ষীৰ লোকক আক্ৰমণ কৰিছে। এই এনেধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণত 10গৰাকীকৈ অধিক লোক আহত হৈছে, আৰক্ষীৰ লোক আহত হৈছে, বন বিভাগৰ লোক আহত হৈছে, এগৰাকী লোকৰ মৃত্যুবৰণ কৰিছে। এনে পৰিস্থিতিৰ উদ্ভৱ কিহৰ বাবে হ'ল তাৰ তদন্ত কিন্তু অব্যাহত ৰাখিছে আৰক্ষী প্ৰশাসনে। আৰু যাৰ বাবে কোনো ধৰণৰ ৰাজনৈতিক বা অৰাজনৈতিক দলৰ নেতা কৰ্মীক এই স্থানৰ পৰাই বেৰিকেডৰ পৰা ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কোনো ধৰণৰ প্ৰতিবাদ নচলিব বুলি ইতিমধ্যে উল্লেখ কৰা হৈছে। লাঠি চালনা পৰ্যন্ত ইয়াত কৰি ছত্ৰভংগ দিছে। যিসকল দল সংগঠনৰ নেতাকৰ্মী আহিছিলে তেওঁলোকক ছত্ৰভংগ দিয়া কিছু সময় পূৰ্বে মই সেই দৃশ্যও দেখুৱাইছোঁ। লাঠি চালনা কৰিছিলে আৰক্ষীয়ে। মুঠৰ ওপৰত সষ্টম হৈ আছে এই স্থানত। যেনেধৰণে বেৰিকেডৰ ভিতৰত আমাকো প্ৰৱেশ কৰিবলৈ দিয়া নাই, যিধৰণে কোনো ৰাজনৈতিক দল সংগঠন বা স্থানীয় লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই। কিন্তু যি স্থানত উচ্ছেদিত যি ভূমি আছে তাত কিন্তু সেইসকল উচ্ছেদিত এতিয়াও আছে আৰু তেওঁলোক এতিয়াও উত্তেজিত হৈ আছে বুলি খবৰ পোৱা গৈছে। লাঠি জোং লৈ এতিয়াও তেওঁলোক আছে আক্ৰমণৰ বাবে আৰক্ষী